নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকলৈ তিতা কেৰেলাৰ খেতি ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। তো আবেলি সময়ৰ মধুময় বতৰত আপোনালোকক দিবলৈ গৈ আছোঁ তিতা কেৰেলাৰ খেতিৰ ভিডিঅ'। তাৰ কাৰণ হ'ল আজি মই এই তিতা কেৰেলাৰ গছখিনিৰ বিষয়ে আলোচনা কৰিম। এই খেতি কৰা হৈছে নৱেম্বৰ ডিচেম্বৰ মাহত। অলৰেডি ধৰক ডিচেম্বৰ মাহৰ পহিলা সপ্তাহৰ তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' আজি আপোনালোকলৈ পঠিয়াবলৈ গৈ আছোঁ। এই খেতি যদি আপোনালোকে কৰিবলৈ যায় তেনেহ'লে মোৰ ধৰণেই আপোনালোকে যতন কৰিব। তো ঠাণ্ডাৰ প্ৰকোপটো অলপ বেছি আছিল, সেই মুহূৰ্তত মই লগাইছিলোঁ। এতিয়া গছখিনিৰ পাতখিনি চাওক, গৰমৰ উত্তাপ দিনক দিনে বাঢ়ি গৈ আছে। যদিও ফেব্ৰুৱাৰী মাহ, এতিয়া গছত তিতা কেৰেলা লাগিবলৈ আৰম্ভ কৰিছে দুটা এটাকৈ। এয়া চাওক, আপোনালোকে নিশ্চয় চাই আছে। ইয়াত অলৰেডি 1 বিঘা মাটিৰ তিতা কেৰেলা লগোৱা হৈছে, তাৰ মাজে মাজে বিন দিয়া হৈছে। তো বন্ধুসকল, এই যি গছখিনি আপোনালোকক দেখুৱাই আছোঁ তিতা কেৰেলাৰ, নিশ্চয় আপোনালোকে অৱগত। মই আপোনালোকক সিদিনাখনো ভিডিঅ' পঠিয়াইছিলোঁ, আপোনালোকে নিশ্চয় গম পাইছে। তো আজি আকৌ পুনৰাই সেই খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়ালোঁ, ৰৌচন তিতা কেৰেলা। মই আজি গছত অলৰেডি গোড়া পোকৰ ঔষধ বা উৰণীয়া পোকৰ ঔষধ স্প্ৰে কৰিলোঁ। আগাছ আৰু একতেৰা দুটা সংমিশ্ৰণ কৰি গছত স্প্ৰে কৰিলোঁ। লগতে মই বিনখিনিৰ মাজতো দিছোঁ, তাৰ কাৰণ বিনৰ দামো ভাল, 25 পৰা 27 টকাৰ মাজতে আছে কিলো। তো যদি আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিছে বা কৰিম বুলি ভাবিছে তিতা কেৰেলাৰ, বিনৰ কথা বাদে দিয়ক। বিন এতিয়া কৰিবলৈ হ'লে সময়ৰ প্ৰয়োজন আছে। তিতা কেৰেলা আপোনালোকৰ এতিয়া সোণালী সুযোগ। লগাম বুলি যদিও ভাবিছে, এতিয়া দেৰি নকৰি, পলম নকৰি আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি লওক। এতিয়া মই আপোনালোকক এই ভিডিঅ'ৰ মাজেদি জনাম যে গছ কেনেকৈ আমি বৃদ্ধি কৰিব পাৰি আৰু গছ অতি সোনকালে কেনেকৈ চাঙত উঠাব পাৰি, তাৰ সবিশেষ মই আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকক কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনাই পাই থাকিব। আজি মই আলোচনা কৰিম যে গছ কেনেকৈ বৃদ্ধি কৰিব পাৰি। অলৰেডি মই আপোনালোকক কৈয়ে দিলোঁ ঔষধ দুটাৰ নাম, একতেৰা আৰু আগাছ। এই দুটা ঔষধ আপোনালোকে গছত স্প্ৰে কৰিব। তাৰ বাদে যদি আপুনি আৰু বেলেগ ঔষধ দিব খুজিছে বা এসপ্তাহ পিছে পিছে আপোনালোকে ঔষধ দিয়ে, হাল সলনি কৰিব, একা দিব। তাৰ পিছৰ সপ্তাহত আপোনালোকে আগাছ আৰু একতেৰা দুটা সংমিশ্ৰণ কৰি দিব। যেনেকুৱা ধৰণৰ উৰণীয়া পোকে নাথাকক আপোনালোকৰ গছত আৰু সি নাথাকে। আপোনালোকে চাওক গছৰ আগখিনি কেনেকুৱা ধৰণৰ হৈছে। এতিয়া মই কি কৰিম, এই চাওক গছৰ এইবিলাক যে নতুনকৈ আগবিলাক ওলাই আছে, এইবিলাক ধুনীয়াকৈ মই ইয়াত কি কৰি দিম, কাটি দিম। তাৰমানে এইবিলাক গছত থাকি গ'লে কি হয়, গছখিনি বৃদ্ধিত বাধা পায়। তাৰ কাৰণে মই এইবিলাক কাটি দি আছোঁ। মই জাষ্ট এটা গছ ৰাখি দিছিলোঁ কাটিবৰ কাৰণে, আপোনালোকক দেখুৱাবৰ কাৰণে। মই কেনেকৈ কাটি দিলোঁ আপোনালোকে নিশ্চয় জানে। মই হাতেৰে অলৰেডি আগখিনি ছিঙি পেলালোঁ। আপোনালোকে তেনেকুৱা নকৰিব। আপোনালোকে এটা ব্লেড ল'ব পাৰে, নহ'লে কেঁচি ল'ব পাৰে, লৈ কিনে আপোনালোকে কাটিব। এইবিলাক গছৰ মই কাটি দিছোঁ অলৰেডি। এই চাওক গছৰ চেহেৰা ধৰণ আকৃতি বহুত ভাল হৈ আহিছে। তো বন্ধুসকল, মই যিখিনি কথা আপোনালোকক লগত শ্বেয়াৰ কৰিছোঁ, সেই কথাখিনি আপোনালোকে অলপ মনোযোগ দি যদি আপোনালোকে এই কামখিনি আপোনালোকে গছত যদি প্ৰয়োগ কৰিব পাৰে ঔষধখিনি, আৰু আপোনালোকে গছৰ গুৰি কি দিব, আগতে গোটেই খেতিত গোবৰ সাৰ সিঁচি নিদিব। আপোনালোকে গোবৰ সাৰ আনি খেতিৰ মাজত জমা কৰি ৰাখিব, শুকান গোবৰ আনি কিনে আপোনালোকে গছৰ গুৰিত মিনিমাম 1 পাচিকা গোবৰ আপোনালোকে দি ল'ব। তাৰপিছতে আপোনালোকে কি কৰিব, 10-26 বুলি এটা DAP আছে, DAP আপোনালোকে তাৰ লগতে যদি পাৰে 95 এটা দানা আছে, সেই দানাটো দিয়াৰ লগে লগে গছত 24 ঘণ্টাৰ ভিতৰত কাম কৰে। এই দানাটো আৰু 10-26 ইউৰিয়া, DAP আৰু ইউৰিয়া সংমিশ্ৰণ কৰি আপোনালোকে গছত স্প্ৰে, গছত গুৰিত একদম গুৰিত ধুনীয়াকৈ দি দিব। মই আজি দি দিছোঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে, সাৰখিনি আছে অলৰেডি। তো তাৰ লগতে কি কৰিব, তাৰ পিছৰ সপ্তাহত, যদি এই সপ্তাহত দিছে তাৰ পিছৰ সপ্তাহত আপোনালোকে চুপাৰ ধৰক এটা গছৰ গুৰিত মিনিমাম 50 গ্ৰামকৈ চাৰিওফালে দিব, গছৰ গুৰিত যাতে নাযায়। দি কিনে আপোনালোকে ধুনীয়াকৈ নিকানি কাম কৰি দিব। চাব ইতিমধ্যে এটা বৰষুণ হৈ গ'ল, মোৰ খেতিত বহুত এটা ভাল কাম হৈ গৈছে। তো
তো এনেকুৱা ধৰণৰ পদ্ধতি যদি আপোনালোকেও গছত অৱলম্বন কৰিব পাৰে তো আপোনালোকৰ গছত যে 100% তিতাকেৰেলা লাগিব, অধিক ফলন হ'ব, মই আশা কৰোঁ 100% আপোনালোকেও সফলতা অৰ্জন কৰিব পাৰিব এনেকুৱা ধৰণৰ কৰ্মৰ মাজেদি। তো বন্ধুসকল, ধৰক এতিয়া বতৰো অলপ দিনক দিনে গতি কৰিছে বৰষুণৰ ফালে। তো বৰষুণ হোৱাটো আমি কামনা কৰোঁ। বৰষুণ হ'লে আমাৰ গছ খেতি বাতিৰ ফালে বহুত ভাল। তো 1 বিঘা মাটিত আশা কৰিছোঁ এইবাৰ মই অলৰেডি 1 পৰা 1.5 লাখ টকা এটা ইনকাম কৰিম বুলি আপোনালোকৰ সহায় সহযোগ কামনা বিচাৰিছোঁ মই। তো মই নিজৰে খেতিৰ ভিডিঅ'বিলাক আপোনালোকৰ তাত মই পঠিয়াই থাকোঁ প্ৰত্যেক দিনাই। মই গোটেই দিন কি কৰ্ম কৰিলোঁ সেইখিনিও আপোনালোকক কৈ পঠিয়াওঁ। আপোনালোকে সেইখিনিৰ ওপৰত বেয়া নাপাব। মই বেলেগৰ খেতিৰ ফালে অন্তত অলপ কমে যাওঁ, মই নিজৰ খেতিৰ ওপৰতে বেছিকৈ অলপ মনোযোগী হৈছোঁ। বিশেষকৈ যদি আৰু বেলেগ কমেণ্টৰ মাধ্যমে যদি কয় যে অমুক তমুক খেতিৰ ভিডিঅ' দিয়ক, তেনেহ'লে মই বেলেগৰ খেতিত যাব লগা হয়। তথাপিও আপোনালোকক মই সহায় সহযোগিতা আগবঢ়াওঁ। কোন খেতি কেনেকুৱা কি পদ্ধতিত কৰিব লাগে সবিশেষ মই আপোনালোকক জনাই দিওঁ। তো আপোনালোকক সহযোগিতা লৈ মই যিখিনি পাৰোঁ সেইখিনি মই আপোনালোকক জনাইছোঁ। মই যিখিনি জানো সেইখিনি আপোনালোকক কৈ পঠিয়াওঁ। তো আপোনালোকে যদি সফল হ'ব পাৰে মই সেই আশা কৰোঁ। তো বন্ধুসকল, মই আৰু বিশেষ নকৈ মোৰ ভিডিঅ' আজি এইখিনিতে সমাপ্ত মাৰিব গৈ আছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।